আমাৰ ডিব্ৰুগড় জিলাৰ এই টিংখাঙৰ নামদাং বনাঞ্চলত এখন মুকলি চিৰিয়াখানা হ'ব। যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াকৈ যি ডিব্ৰুগড় ভ্ৰমণকালত তেখেতে পুনৰবাৰ উপস্থাপন কৰিছে, কথাটো আমি খুব উৎফুল্লিত হৈছোঁ, খুব গৌৰৱান্বিত হৈছোঁ। যাতে আমি আগতেও আমি তেখেতৰ মুখৰ পৰা শুনিছোঁ, কেইবাৰ যোৱা 2-3বাৰমান তেখেতে ঘোষণা কৰিছে। গতিকে আমি খুব আশাবাদী, কল্পনা কৰি আছোঁ মনত খুব কম দিনৰ ভিতৰত আমাৰ এই চিৰিয়াখানাখনৰ কাম আৰম্ভ হ'ব বুলি তেখেতে পুনৰবাৰ জনাইছে। আমি খুব আনন্দিত হৈছোঁ, ভাল লাগিছে। আমি সপোন দেখি আছোঁ, আমাৰ সপোনবিলাক যাতে খুব কম দিনৰ ভিতৰত আমি বাস্তৱত আমি দেখিবলৈ পাম বুলি আমি আশাবাদী। ইয়াতে যিবিলাকৰ মাটি কিছুমানে জৰীপ কৰিলে, তাৰপিছত কিছু ব্যক্তিয়ে হয়তো খেতি কৰি আছিলে, আৰু সেইবিলাকো চৰকাৰে জৰীপ কৰাৰ পিছত গছ গছনি লগালে। গছ গছনি লগাই এতিয়া নাৰ্চাৰী খুলিলে দুখন, ধুনীয়াকৈ গছপুলি ৰোপণ কৰিবৰ কাৰণে। সেইখিনি সুন্দৰভাৱে আগবাঢ়ি আছে গোটেইখিনি কাম। আমি আশা কৰিছোঁ ইতিমধ্যে আমাৰ অঞ্চলৰ যিবিলাক বাট পথ একেবাৰে বেয়া হৈ আছিলে, ৰাস্তা পদূলিবোৰ বহল কৰিছে, চাৰিওফালে সুন্দৰ এটা পৰিৱেশ গঢ়ি উঠিছে। আশে পাশে থকা যিমানবিলাক ৰাস্তা পদূলি বহল হৈছে, আমাৰ অঞ্চলৰ ব্যৱসায় বাণিজ্যবিলাক উন্নতি হ'ব। এতিয়া বৰ্তমান বাঘ আছে আৰু শহাপহুলে সাপ আছে। তাৰ উপৰিও এতিয়া আমি শুনিছোঁ ইয়াতে বাটাৰফ্লাই জোন হ'ব, ঘৰিয়াল থাকিব, আৰু কিবা কিবি বেলেগ জন্তু পক্ষী এইবিলাক ইয়াতে দিব বুলি আমি শুনিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড় জিলা ভ্ৰমণ কালত আমাৰ তিনিঠিঙীয়াত অৱস্থিত নামদাং বনাঞ্চলৰ চিৰিয়াখানা হোৱাৰ যি অগ্ৰগতি, এই অগ্ৰগতি সম্পৰ্কত তেখেতে স্পষ্টভাৱে ঘোষণা কৰিলে যে আমাৰ ডিব্ৰুগড় জিলাত অৱস্থিত হ'বলগীয়া চিৰিয়াখানাখনত ততাতৈয়াকৈ তেখেতসকলৰ প্ৰচেষ্টাত আৰম্ভ হ'ব বুলি তেখেতে নিজ মুখে ঘোষণা কৰিছে। এই ঘোষণাৰ পৰাই আমি তিনিঠিঙীয়া অঞ্চলবাসী হিচাপে আমি বাতৰিটো পাই অতিশয় আনন্দিত হৈছোঁ যে আমাৰ এই চিৰিয়াখানাৰ আজি ঘোষণা কৰা প্ৰায় 2 বছৰ হ'ল যদিও আমি আজি যিটো বাতৰি পালোঁ, এই বাতৰি পাই আমি অঞ্চলবাসী হিচাপে আনন্দিত হৈছোঁ। আৰু আমাৰ যে চিৰিয়াখান হ'ব, ইয়াৰ এটা নিশ্চিত আমি নিশ্চিতভাৱে আমি জানিব পাৰিছোঁ যে আমাৰ ইয়াতে চিৰিয়াখানা হ'ব। গতিকে আমাৰ ৰাইজে, তিনিঠিঙীয়া অঞ্চলবাসী ৰাইজে এই আদৰণি জনাইছে, আমিও আদৰণি জনাইছোঁ এই ক্ষেত্ৰত, যাতে অতি সোনকালে এই চিৰিয়াখানাখন আৰম্ভ হয়। তাৰ কাৰণে আমাৰ সকলো ৰাইজে আমি বাট চাই আছোঁ, যাতে এই চিৰিয়াখানাখন হ'লে আমাৰ অঞ্চলস্থ ৰাইজৰ লগতে আমাৰ ডিব্ৰুগড় জিলাৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বা ব্যৱসায়ী যিবিলাক ব্যৱস্থা আছে, এইবিলাক নিশ্চয় উন্নত হ'ব বুলি আমি আশা কৰোঁ। আমাৰ অঞ্চলস্থ যিবোৰ নিবনুৱা যুৱক যুৱতী সকলো ইয়াৰ জৰিয়তে সংস্থাপিত হ'ব বুলি আমি অনুভৱ কৰিছোঁ। গতিকে অনতিপলমে ইয়াৰ যি যাৱতীয় কাম কৰিলে আমি নিশ্চয় সুখী হ'ম, এইখিনি আমি আশা কৰিছোঁ। গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ যি প্ৰচেষ্টা, নিশ্চয় আমি আশা ৰাখিম যে নিশ্চিতভাৱে এই চিৰিয়াখানা অতি সোনকালে হ'ব। ইতিমধ্যে আমি গম পাইছোঁ যে ইয়াত আগত যিটো আমাৰ তিনিঠিঙীয়া যি নামদাং বনাঞ্চলখনৰ যি অৱস্থা, এই অৱস্থাটো চাই আজি ইয়াৰ যিটো কটকটীয়া নিৰাপত্তা ব্যৱস্থা, ইয়াত বহু আজি আমাৰ যিটো ফৰেষ্ট ডিপাৰ্টমেণ্টৰ তেখেতসকলৰ বিষয়ববীয়া প্ৰতিদিনাই আহি ইয়াতে পৰিভ্ৰমণ কৰেহি। আমি দেখা পাইছোঁ যে এই বনাঞ্চলখনৰ চাৰিওকাষে যিবোৰ খালী মাটি আগতে পৰি আছিলে, সেইবিলাক ইতিমধ্যে গছপুলি ৰোপণ কৰি সম্পূৰ্ণ কৰি তুলিছে, আৰু ইয়াত খালী ঠাই বৰ্তমান নাইকিয়াই কৰি পেলাইছে। গতিকে আৰু যদি আছে, তেখেতসকলৰ ইয়াতে 2-3খন নাৰ্চাৰী কৰি তেখেতসকল যিবোৰ খালী ঠাই আছে আৰু পুনৰ তেওঁলোকে বৃক্ষৰোপণ কৰাৰ ক্ষেত্ৰত তেখেতসকলে সজাগ হৈছে। আমি সেই ক্ষেত্ৰত অনুভৱ কৰিছোঁ যে ইয়াত আমাৰ চিৰিয়াখানা হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু ইয়াৰ যি চাৰিসীমা, সেই চাৰিসীমাৰ ইতিমধ্যে জৰীপ কৰি তেখেতসকলে ইয়াৰ যি সীমা নিৰ্ধাৰণ ইতিমধ্যে কৰিছে, এইখিনি ক্ষেত্ৰত যথেষ্ট কাম আগবাঢ়িছে বুলি আমি ভাবিব পাৰিছোঁ। আমাৰ চৰকাৰে অসমত এনিমেল ৰেস্কিউ চেণ্টাৰ নিৰ্মাণৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলে, এটা শিলচৰত আৰু এটা ডিব্ৰুগড়ত, যাক আমি চিৰিয়াখানা বুলি কওঁ। ইতিমধ্যেই ডিব্ৰুগড় নামদাং বনাঞ্চলত নিৰ্মাণ হ'ব লগা সেই প্ৰস্তাৱিত জু কাম কাজখিনি আগবাঢ়ি আছে, আৰু খুব কম সময়ৰ ভিতৰতে সকলো বিভাগীয় কৰ্তৃপক্ষৰ অনুমোদন পালেই সেই কাম আৰম্ভ কৰিব পৰা যাব। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়ে তেখেতে ঘোষণাই কৰিছে
মই ভাবোঁ যে এই প্ৰতিষ্ঠানটো নিৰ্মাণ হ'লে আমাৰ এই বৃহত্তৰ উজনি অসমৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ জৈৱ বৈচিত্ৰতা, আমাৰ প্ৰাণী জগত ইত্যাদি সম্পৰ্কত যথেষ্ট জানিবৰ কাৰণে, বুজিবৰ কাৰণে পৰিৱেশ পাব আৰু ইয়ে আমাৰ আৰ্থসামাজিক দিশটোকো বিশেষভাৱে প্ৰভাৱিত কৰিব। যিহেতু এনেকুৱা ধৰণৰ প্ৰতিষ্ঠান হ'লে দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকসকল আহে পৰিভ্ৰমণ কৰিবৰ কাৰণে, আৰু সেই পৰিভ্ৰমণে আমাৰ আৰ্থসামাজিক দিশটোকো যথেষ্ট টনকিয়াল কৰাৰ সমান্তৰালভাৱে কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি কৰে। আৰু সেইকাৰণে এই স্থানলৈ আহিব পৰাকৈ যাতে যাতায়াত যোগাযোগ ব্যৱস্থা ভাল হয়, তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই সভাতে ঘোষণা কৰিছিল যে বৰবৰুৱাৰ পৰা সাপেখাতিলৈকে 63 কিলোমিটাৰ ট্ৰেন্স অৰুণাচল নেশ্যনেল হাইৱেটো আজিৰ যিটো অৱস্থা আছে 2 লেন, এইটো 3 লেনলৈ সম্প্ৰসাৰিত কৰা হ'ব। প্ৰায় 600 কোটি টকা ব্যয় সাপেক্ষে এই পথ নিৰ্মাণৰ প্ৰস্তাৱ দিয়া হৈছে। ইয়াত 4খন ফ্লাইঅভাৰ হ'ব, এখন নিগাম 5 আলিত, এখন লেঙেৰী চাৰিআলিত, এখন ৰাজগড় চাৰিআলিত আৰু এখন সাপেখাতি চাৰিআলিত। অন্যহাতে এই নামদাং বনাঞ্চলৰ সন্মুখেদি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম মালাৰ প্ৰায় 16 কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ ইতিমধ্যে অনুমোদন দিছে, যাতে সেই প্ৰস্তাৱিত নামদাং বনাঞ্চলৰ এই যাক আমি চিৰিয়াখানা বুলি ক'ম, সেই তালৈ যাতে পৰ্যটক আৰু ৰাইজৰ জনসমাগমত যোগাযোগত কোনো ধৰণৰ যাতায়াতী ব্যৱস্থা নাথাকে। এখন ৱৰ্ল্ড ক্লাছ তাতে সেই প্ৰতিষ্ঠানটো নিৰ্মাণৰ কাৰণে পৰিকল্পনা কৰিছে বন বিভাগে, য'ত মুক্ত বিচৰণ থাকিব আমাৰ জীৱ জন্তুবিলাকৰ, য'ত জৈৱ বৈচিত্ৰতাৰ বিষয়েও যথেষ্ট জানিব পাৰিব। গতিকে এইলৈ যথেষ্ট উন্নত মানৰ উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হ'ব।